So hello students, so আজি আমি ডিসকাস কৰিম যে CW 2026 ৰ কাউন্সেলিং স্টার্ট হৈ গৈছে। সো তোমালোকে ডিটি আসাম ওয়েবসাইটত তোমালোকে যাই পেলাই চাব পাৰা, ঠিক আছে। CW 2026 ৰ কাউন্সেলিং স্টার্ট হৈ গল, ঠিক আছে। সো ডিটি আসাম বুলি সার্চ কৰা, সো তাতে তোমালোকে ডিটেইলস খিনি পাই যাবা, কি কি ফিল আপ কৰিব লাগে। তাতে ক্লিক হিয়াৰ টু এপ্লাই বুলি অপচন আহিব, সো তাতে এপ্লাই কৰা আৰু সেইখিনি যোনখিনি ডিটেইলস থাকে সেইখিনি ভুল নকৰিবা। আৰু প্ৰিফাৰেন্স মেইনলি এই ভিডিওটো অকল প্ৰিফাৰেন্সৰ কাৰণেহে মই বনাইছো, ওকে। সো এইটো মোৰ এটা লাষ্ট ভিডিও হয় হা, CW 2026 ৰ কাৰণে এইটো লাষ্ট ভিডিও। বহুত মেছেজ আহিছে, সো সেইকাৰণে বনাইছো, ওকে। সো এতিয়া যোনখিনি তোমালোকে ডিটেইলস প্ৰিফাৰেন্সটো দিবা, প্ৰিফাৰেন্স দিয়াত কেতিয়াও ভুল নকৰিবা। যোনখিনি প্ৰিফাৰেন্সৰ কথা কম সেইখিনি মনত ৰাখিবা। যোনকেইটা ষ্টুডেন্টে অকল ইঞ্জিনিয়াৰিং কৰিবা বুলি ভাবিছা, যে অকল মোক ইঞ্জিনিয়াৰিং লাগে, জাস্ট আইডিয়া নাই, ইঞ্জিনিয়াৰিংৰ ওপৰত আইডিয়া নাই, আৰু ৰেংকো বহুত বেছি হাই আছে, ঠিক আছে, 3000 4000। সো এটা ষ্টুডেন্টে মোক সুধিছিলে, সো বহুত কি গোটেইকেইটা টাইপ অফ ষ্টুডেন্টৰ প্ৰিফাৰেন্সটো আমি ডিসকাস কৰিম, ওকে। এটা ষ্টুডেন্টে সুধিছিলে যে কিবা 3000 সামথিং ৰেংক আছে, যিমানে ৰেংক নাথাকক, ঠিক আছে, যে সিভিল ব্ৰাঞ্চ লাগে হিয়া, ওকে, সিভিল ব্ৰাঞ্চ লাগে। সো এতিয়া সিভিলৰ কাৰণে মই যেনেকে কম মেকানিক্যাল, CSC যোনকেইটা যিমান ডিপাৰ্টমেন্ট আছে সব এনেকে তোমালোকে ফিল আপ কৰিবা, ঠিক আছে। কৈছে কি যে ফাৰ্স্ট প্ৰিফাৰেন্সটো মই GEC সিভিল দিও নেকি, সো নিদিবা। GEC সিভিল দিব নালাগে, কাৰণ তুমি পোৱা নোপোৱা পিছৰ কথা, কিন্তু GEC সিভিল ফাৰ্স্টৰ অপচন নিদিবা। মই আগতে কৈছো ফাৰ্স্টতে টপ কলেজ গিখন দিয়া, ওকে। সো যদি অকল সিভিলে লাগে, AEC সিভিল, JEC সিভিল, ওকে। আৰু বাকি গিখন যিমান গিখন, আৰু প্ৰিফাৰেন্সত তোমালোকে যোনখিনি টাইম যাব সেইখিনি টাইমখিনি ভালকে দিবা, আধা ঘন্টা মান চাই পেলাই দিবা, ঠিক আছে। সো ডাইৰেক্টলি ফিল আপ কৰি দিছো বোলে নহয়, অলপ চাই চিতি দিবা প্ৰিফাৰেন্সটো। ফাৰ্স্টতে AEC সিভিল দিবা, অকল সিভিলৰ কাৰণে কৈছো দে, সিভিল মেকানিক্যাল যিয়ে নহওক কিয়। যদি মেকানিক্যাল লাগে AEC মেকানিক্যাল, JEC মেকানিক্যাল, তাৰপিছত জিষ্টত, তাৰপিছত বাকি গিখন কলেজৰ যিমান গিখন কলেজৰ চবৰে দি দিলা, ওকে। গোটেই গিখন কলেজৰে ধৰা হল সিভিলৰ কৈছো ন মই এতিয়া, AEC সিভিল, JEC সিভিল, তাৰপিছত জিষ্টৰ সিভিল, আৰু যিমান গিখন কলেজত সিভিল আছে গোটেই গিখন দিলা। তাৰপিছত গোটেই গিখন দিয়া হোৱাৰ পিছত, গোটেই গিখন কলেজৰ সিভিল ডিপাৰ্টমেন্ট দিয়া হোৱাৰ পিছত, গোটেইখিনি দিয়া হোৱাৰ পিছত 3 নম্বৰ মানত তোমালোকে দিবা AEC ৰ গোটেই অল ব্ৰাঞ্চ, AEC অল ব্ৰাঞ্চ, ওকে। তাৰপিছত JEC অল ব্ৰাঞ্চ, JEC অল ব্ৰাঞ্চ, তাৰপিছত জিষ্টৰ অল ব্ৰাঞ্চ, BBEC অল ব্ৰাঞ্চ, BVEC অল ব্ৰাঞ্চ, DEC অল ব্ৰাঞ্চ, GEC অল ব্ৰাঞ্চ, ঠিক আছে। যে এনেকে অল ব্ৰাঞ্চ মানে কি সিভিলৰ এক্সেপ্ট সিভিল, বাকি কিটা ব্ৰাঞ্চত তোমালোকে অপচন দেখা পাই যাবা, বাকিখিনি এনেকে ফিল আপ কৰিবা, ঠিক আছে। সো এইখিনি ডাউট কমপ্লিট। সো এতিয়া আৰু কেইটামান ষ্টুডেন্টে কৈছে যে এতিয়া কিছুমান ষ্টুডেন্টৰ আইডিয়া নাই, ঠিক আছে, আইডিয়া নাই যে অকল ইঞ্জিনিয়াৰিং লাগে, যে ইঞ্জিনিয়াৰিংৰ ওপৰত আইডিয়া নাই। সেইকেইটা ষ্টুডেন্টক মই কি কওঁ সেইখিনি চাই লোৱা। যে কিছুমান ষ্টুডেন্টে মোক মেছেজ দিছে যে স্যাৰ কোনটো ডিপাৰ্টমেন্ট আগতে দিলে, কোনখন কলেজ কেনেকে দিলে মই প্ৰিফাৰেন্সটো, মই সিটটো পোৱাৰ বেছি হাই চান্স আছে, সেইকেইটা ষ্টুডেন্টৰ কাৰণে মই এইখিনি প্ৰিফাৰেন্স কৈছো, ঠিক আছে। সো ফাৰ্স্টতে তোমালোকে কি কৰা, AEC অল ব্রাঞ্চ দি দিয়া, ঠিক আছে। অল ব্রাঞ্চ, অল মানে অল ব্রাঞ্চ, ঠিক আছে, এক্সেপ্ট IPE, ঠিক আছে, ইন্ডাস্ট্রিয়াল প্রোডাকশন এন্ড ইঞ্জিনিয়ারিং, হেতু ব্রাঞ্চ নিদিবা, বাকি AEC এর গোটেইকেইটা ব্রাঞ্চ দি দিয়া। তাৰপিছত কি দিবা, JEC অল ব্রাঞ্চ, JEC অল ব্রাঞ্চ, তাৰপিছত কি দিয়া 3 নম্বৰত, তাৰপিছত যোনটো ৰৈ গল AEC IPE দি দিয়া, ওকে। ৰেংক যিমানে নাথাকক, যোনকেইটা কাউন্সিলিঙৰ কাৰণে এপ্লাই কৰি আছা, ব্ৰাঞ্চৰ কাৰণে তোমালোকৰ গম পোৱা নাই কোনটো ব্ৰাঞ্চ, সেইকেইটা ষ্টুডেন্টৰ কাৰণে কৈছো। যি ৰেংক ধৰা হল তোমালোকৰ 6000 5000 7000 আছে, একো প্ৰব্লেম নাই, কিন্তু যোনটো মই প্ৰিফাৰেন্স কৈছো সেইটো হিচাপত ফিল আপ কৰা। আৰু কোনকেইটা ষ্টুডেন্টৰ কাৰণে কৈছো, যোনকেইটা ব্ৰাঞ্চৰ কাৰণে একো নাজানো আৰু, ঠিক আছে। সো সেইটো হৈ যায়, একো প্ৰব্লেম নাই। সো এনেকে ফিল আপ কৰা। তো 4 নম্বৰত দিয়া জিষ্টৰ অল ব্ৰাঞ্চ, জিষ্ট অল ব্ৰাঞ্চ, তাৰপিছত 5ত দিয়া BBEC BVEC, গোটেই গিখন কলেজৰ গোটেইকেইটা ব্ৰাঞ্চ দি দিয়া। সো তেনেকা হলে তোমালোকৰ প্ৰিফাৰেন্সটো বেছি হাই হয়, পোৱাৰ চান্সটো বেছি হৈ যায়। এতিয়া কিছুমান ষ্টুডেন্টে কি কৰে, এইখিনিতে বুজাইছো, ইফালে বোৰ্ড থাকা বুলি পাহৰি গৈছো। যে কেইটামান ষ্টুডেন্টে কি কৰে, যে AEC লাগে, ৰেংক আছে 1200 সামথিং,
সো এইচি চিভিল লাগে, সো এইচি কলেজখন লাগে, ঠিক আছে। সো এইচি বা জেইচি মোক লাগে, ঠিক আছে। 1200 ৰেংকত মোক এইচি নহলে জেইচি লাগে। সো সেইকেইটা ষ্টুডেণ্টে কি কৰে, সো এইচিৰ এটা ব্ৰাঞ্চ দিলে চিভিল, ঠিক আছে। তাৰপিছত দিলে জিষ্টৰ কিবা, তাৰপিছত দিলে বিভিচি মানে ৰেণ্ডমনেছত নিদিবা, ঠিক আছে। ৰেণ্ডমনেছত দিলে তোমালোকৰ ওপৰৰ পৰা চাই আহিব, ওপৰৰ পৰা তললৈ। সো এইচি চিভিল 3 নম্বৰত বোলে বিভিচি খালি দেখা পালে, সো এইটোত চিট খালি আছে। তাৰপিছত বোলে 4 নম্বৰত তুমি এইচিত বোলে তুমি দি দিলা মেকানিকেল, তোমাক বোলে মেকানিকেল লগা আছিলে, ঠিক আছে। এইচিত মেকানিকেল লগা আছে আৰু জেইচি বা জিষ্টত। সো তোমালোকৰ এনেকে চাই আহিব নহয়, এনে ওপৰৰ পৰা চাই আহিব যে এইচিত চিভিল খালি আছে নেকি, নাই। জিষ্টত চিভিল খালি আছে নেকি, নাই। বিবিএছিত আছে দেখোন। তো বিবিএছিত পাই গলা না এইচি মেকানিকেল, তলৰ যোনখন এনেকে চাই আহিব, যোনটোত খালি আছে তুমি চিট পাই যাবা, ঠিক আছে। বাকি তলৰ অপচন কেইটা যিমান কেইটা আছে সব এলিমিনেট হৈ গল, ঠিক আছে। সো এতিয়া তোমাৰ নেক্সট কাউন্সিলিঙত কোন কেইটা প্ৰিফাৰেন্স পাব, এই দুটা, ঠিক আছে। ধৰা ৰাউণ্ড 2 কাউন্সিলিঙত তোমালোকৰ জিষ্টৰ ব্ৰাঞ্চ কেইটা প্ৰিফাৰেন্স পাব, যে জিষ্টত খালি আছে নাই, এইচিত চিভিল খালি আছে নাই, সো সেইকেইটা পাব। সো সেইকাৰণে কৈছো যেতিয়া ব্ৰাঞ্চ প্ৰিফাৰেন্সটো সদায় একদম ভাবি চিন্তি দিবা, ঠিক আছে। সো এইখিনি আছিলে আজিৰ কাৰণে, বহুতখিনি ডাউট আহিছিলে, সো সেইখিনি কলো মই। আৰু যোনখিনি তোমালোকৰ ডিটি ৱেবছাইটত যোৱা, তাতে কাউন্সিলিঙত তোমালোকৰ এপ্লাই কৰি দিয়া। আৰু যোনকেইটা ষ্টুডেণ্টে এপ্লাই কৰিম বুলি ভাবিছা যে 6000 ৰেংক আছে মইতো নাপাওঁৱে, কিছুমানে ভাবিব পাৰে যে 6000 ৰেংক আছে মইতো নাপাওঁৱে। সো সেইটো কাম নকৰিবা, কাউন্সিলিঙৰ কাৰণে এপ্লাই কৰা। পোৱা নোপোৱা পিছত কথা, কিমাননো পইচা যাব কাউন্সিলিঙৰ কাৰণে, হয় নাই। সো বেছি পইচাটো নাযায়, সো সেইকাৰণে কাউন্সিলিঙৰ কাৰণে এপ্লাই কৰাটো মাষ্ট। মই ভাবোতো 10000 ৰেংক পোৱা ষ্টুডেণ্টক কাউন্সিলিঙৰ কাৰণে এপ্লাই কৰক, ঠিক আছে। কি চান্স, বাই চান্স পাই যাবও পাৰা। কাৰণ যোনখিনি প্ৰিফাৰেন্স দিয়ে মেক্সিমাম ষ্টুডেণ্টে বহুতখিনি ভুল কৰে। যে কিছুমান ষ্টুডেণ্টে কয় প্ৰথমত, যোনটো মোৰ ফাৰ্ষ্ট ডাউট আছিলে, জিইচি চিভিল দি দিলে, তাৰ বোলে 700 ৰেংক আছে, অকে। জিইচি চিভিল দি দিলে, তাৰপিছত এইচি চিভিল দি দিলে। সো এই ষ্টুডেণ্টটো কোনটোত চিট পাব, অবভিয়াছলি জিইচি চিভিলত চিট পাই যাব ন। এইচি চিভিলৰ 700 ৰেংক পোৱা ষ্টুডেণ্ট এটা এইচি চিভিল নাপালে, ঠিক আছে। 3 নম্বৰ বোলে জেইচি চিভিল দি দিলে। সো জেইচি চিভিল মানে কি, 700 ৰেংকত কি জেইচি চিভিল আৰামছে পাব লাগিছিল, কিন্তু নাপায়, কাৰণ প্ৰিফাৰেন্স দিয়াতে ভুল কৰি দিলে। সো এইটো মিষ্টেক নকৰিবা, ফাৰ্ষ্টতে সদায় টপ কলেজ কেইখন দিবা, যোনকেইটা ডিজায়াৰ ব্ৰাঞ্চ হয়, ঠিক আছে। সো ইয়াৰ কাৰণে থেংক ইউ। সো এইটো মোৰ লাষ্ট ভিডিঅ' আছিলে CW 2026ৰ কাৰণে। হোপ এইটো ভিডিঅ' তোমালোকক বহুতখিনি হেল্প কৰিলে। আৰু তোমালোকৰ যদি প্ৰিফাৰেন্সৰ ভিডিঅ' বা কাট অফৰ ভিডিঅ' চাব লগা আছে, সো তোমালোকক চেনেলত ধেৰ ভিডিঅ' পৰি আছে, সো তোমালোকে চাব পাৰা। সো এইটো মোৰ CW 2026ৰ কাৰণে লাষ্ট ভিডিঅ' আছিলে, ঠিক আছে। সো তোমালোকে ভালকে পঢ়া শুনা কৰিবা ইঞ্জিনিয়াৰিং লাইফত, আৰু কি কম আৰু, ঠিক আছে। সো ষ্টে কানেক্টেড থাকিবা। আৰু যোনকেইটা ষ্টুডেণ্টে ড্ৰপ ল'ম বুলি ভাবিছা, সো সেইকেইটাৰ কাৰণে CW 2027 বেটছ অলৰেডি লঞ্চ কৰা হৈ গৈছে। সো তোমালোকে সেই ভিডিঅ'টো চাব পাৰা, লিংকত মই দি দিম, ডেছক্ৰিপশ্যনত লিংক দি দিম, যোনকেইটা ড্ৰপ ল'ম বুলি ভাবি আছা, ঠিক আছে। সো ইয়ালৈ কাৰণে থেংক ইউ। সো বাই বাই, গুড নাইট, টেক কেয়াৰ, চুইট ড্ৰিমছ এণ্ড অল দা ভেৰি বেষ্ট।